টিয়ক চাহ বাগিচাত সামূহিক বিবাহ অনুষ্ঠান পূজা মণ্ডপত গুঞ্জৰিত আয়তীৰ উৰুলি 129 জোৰা দৰা কইনাৰ নতুন জীৱনৰ সূচনা ধৰ্মীয় আৰু সামাজিক নীতি নিয়মেৰে বিবাহ সম্পন্ন উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত আৰু জনকল্যাণ সংস্থা জয়পুৰ আৰু চৰাইদেউ জিলা বিবাহ সমিতিৰ সহযোগত টিয়ক চাহ বাগিচাত এক অভিনৱ সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয় এই অনুষ্ঠানত 129 জোৰা দৰা কইনাই ধৰ্মীয় আৰু সামাজিক নিয়ম নীতিৰ মতে বিবাহ সম্পন্ন কৰি নতুন জীৱনৰ পাতনি মেলে এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল সেই সকল দম্পতি আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰা যিসকলে বিভিন্ন কাৰণত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰ মতে বিবাহ সম্পন্ন কৰিব পৰা নাছিল এই মাংগলিক অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক সমাজত পুনৰ স্থান দিয়া হৈছে আৰু তেওঁলোকৰ জীৱনক নতুন দিশত আগবঢ়োৱাৰ সুযোগ দিয়া হৈছে টিয়ক চাহ বাগিচাৰ পূজা মণ্ডপত উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ উঠিছিল দৰা কইনাসকলে পৰম্পৰাগত পোছাকত সজ্জিত হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অনুষ্ঠানটোত সমাজৰ বিভিন্ন স্তৰৰ লোক উপস্থিত আছিল আৰু এই উদ্যোগক সমৰ্থন জনাইছিল উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ প্ৰতিনিধিয়ে কয় এই অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ পৰা আঁতৰি থকা লোকসকলক পুনৰ সমাজত অন্তৰ্ভুক্ত কৰিব বিচাৰিছো তেওঁলোকৰ জীৱনত সুখ আৰু শান্তি ঘূৰাই অনাই আমাৰ লক্ষ্য এই সামূহিক বিবাহ অনুষ্ঠানে সমাজত এক নতুন পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু ইয়াৰ জৰিয়তে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু সহানুভূতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে আজি উত্তৰ পূব লোক কল্যাণ সমিতি আৰু জনকল্যাণ সংস্থা জয়পুৰে আৰু সোণাৰী চৰাইদেউ জিলাৰ টিয়ক চাহ বাগিচাৰ ৰাইজৰ সহযোগত আমি 129 জোৰা বিয়া আজি ইয়াত সম্পন্ন কৰিছো ইয়াত চৰাইদেউ জিলাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ইয়াত দৰা কইনা আহিছে তেওঁলোকে সমাজত বিভিন্ন কাৰণত অসুবিধাৰ কাৰণে তেওঁলোকে বিয়া পাতিব পৰা নাছিলে আজি আমি এই উত্তৰ পূৰ্বাঞ্চল জনকল্যাণ সমিতি যি বিভিন্ন অঞ্চল অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিবাহ কাৰ্য সম্পন্ন কৰি আছে বিভিন্ন ধৰণে ধৰ্মীয় সম্পন্ন কৰি আছে আৰু যিসকল হিন্দু সনাতনী ধৰ্মৰ মানুহ আছে তেওঁলোকে হয়তো বিভিন্ন তেওঁলোকৰ অসুবিধা বা ব্যক্তিগত হওক বা সামাজিকভাৱে তেওঁলোকে বিয়া পাতিব পৰা নাছিলে সেইসকলক আমি আজি ইয়াত একগোট কৰি তেওঁলোকক আজি বৈদিক ৰীতি নীতিৰে হিন্দু পৰম্পৰাৰে আমি তেওঁলোকক আজি বিয়া সম্পন্ন কৰিবলৈ লৈছো ইয়াত বিভিন্ন অঞ্চলৰ পৰা আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আহিছে ধৰ্ম জাগৰণৰ লোক আহিছে জনকল্যাণৰ লোক আহিছে সংঘৰ কাৰ্যকৰ্তাসকল আছে আৰু এই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগিতাৰে আজি আমি এই বিয়াখন সম্পন্ন কৰিবলৈ আগবাঢ়িছো ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24